Hello everyone, মই সৈনিকা আপোনালোকক মোৰ কিচেনলৈ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ লগত এটা বাটাৰ চিকেনৰ ৰেচিপি শেয়াৰ কৰিম। জেনাৰেলি আমাৰ বাটাৰ চিকেন খাব মন গলে আমি ৰেষ্টুৰেণ্টলৈ যাওঁ, নহলে ৰেষ্টুৰেণ্টৰ পৰা অৰ্ডাৰ কৰি খাওঁ। কিন্তু এতিয়াৰ পৰা আপোনালোকে খুব সহজে ঘৰতে বাটাৰ চিকেন বনাই খাব পাৰিব। ৰেষ্টুৰেণ্টত যোৱাৰ দৰকাৰে নপৰিব। ৰেচিপিটো চাই যদি আপোনালোকৰ ভাল লাগে, প্লিজ লাইক আৰু শেয়াৰ কৰি দিব। আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই বাটাৰ চিকেনৰ কাৰণে মই লৈছো চিকেন, পিয়াজ, বিলাহী, তেজপাত, শুকান জলকীয়া, কেঁচা জলকীয়া, নহৰু, আদা, দালচিনি, ইলাচি, লং, ব্ল্যাক পেপাৰ বা জালুক, কস্তুৰী মেথি, কাজু বাদাম আৰু আমুলৰ ফ্ৰেশ ক্ৰীম। মই ইয়াতে বোন থাকা চিকেন লৈছো। আপোনালোকেও বোন থাকা চিকেন লব। বোন থাকিলে বাটাৰ চিকেনৰ ফ্লেভাৰটো বহুত ভাল হয়। বোনলেছ চিকেন ইয়াতে ব্যৱহাৰ নকৰিব। প্ৰথমতে মই চিকেনখিনি মেৰিনেট কৰি লৈছো। ইয়াতে মই মেৰিনেশনৰ কাৰণে দিছো আদা নহৰুৰ পেষ্ট, মানে জিঞ্জাৰ গাৰ্লিক পেষ্ট, কাশ্মীৰী লাল মিৰ্চ পাউডাৰ, নিমখ আৰু মাষ্টাৰ্ড অইল বা মিঠাতেল। এতিয়া মই এইখিনি খুব ভালকে মিক্স কৰি লওঁ আৰু 2 ঘণ্টামান মেৰিনেশনৰ কাৰণে ফ্ৰিজত থৈ দিম। আপোনালোকৰ যদি সময় কম থাকে তেনেহলে এটলিষ্ট আধা ঘণ্টা মেৰিনেট কৰি থৈ দিব। তাৰ পিছত মই এটা ফ্ৰাই পেনত তেল লৈ লৈছো আৰু তাতে চিকেনখিনি ফ্ৰাই কৰি লম। ফ্ৰাই মানে একচুয়ালি বাটাৰ চিকেনৰ কাৰণে তন্দুৰী চিকেনৰ দৰকাৰ হয়। যেহেতু মোৰ তন্দুৰ নাই, মই এনেকেই তন্দুৰী চিকেন বনাই লম। চিকেনখিনি মই হাফ কুক কৰি লম। এটা ফাল অকমান ব্ৰাউন হোৱাৰ লগে লগে মই পিছকেটা এনেকে উলটাই দিছো। চিকেনখিনি ফুল কুক কৰাৰ দৰকাৰ নাই, আপোনালোকে হাফ কুক কৰি লব। এয়া চাওক, হাফ কুক হৈ গৈছে চিকেনখিনি। এতিয়া মই এইখিনি উলাই পেলাই সাইডত থৈ দিম। এতিয়া মই ফ্ৰাই পেনত অকমান সেই তেলৰ লগতে বাটাৰ মিক্স কৰি দিছো। 2 চামুচ বাটাৰ লৈ লৈছো। বাটাৰখিনি ভালকে মিক্স কৰি দি মই পিয়াজখিনি এনেকে ডাঙৰ ডাঙৰকে কাটি লৈছিলো। পিয়াজখিনি দি পেলাই মই অকমান সটে কৰি দিছো। তাৰ পিছতে মই ইয়াতে এড কৰিছো তেজপাত, শুকান জলকীয়া, দালচিনি, ইলাচি, লং, কেঁচা জলকীয়া, নহৰু, ব্ল্যাক পেপাৰ। তাৰ পিছতে মই ইয়াত এড কৰিম আদা, কাটি থোৱা বিলাহীখিনি, কাজু বাদাম আৰু লগতে নিমখ, চেনি। আপোনালোকে নিমখ চেনি সোৱাদ অনুসৰি দি লব। আৰু দি দিছো 2 চামুচ কাশ্মীৰী লাল মিৰ্চ পাউডাৰ। মই এই লাল মিৰ্চ পাউডাৰটো কালাৰৰ কাৰণে দিছো। মই একো ফুড কালাৰ ইউজ কৰা নাই। আপোনালোকে যদি বিচাৰে কৰিব পাৰে, কিন্তু ফুড কালাৰ দৰকাৰেই নহয়। মছলাখিনি আপোনালোকে অকমান ভাজি লব, খুব বেছি নাভাজিব, অকমান ভাজিলে হ'ব। কাৰণ ব্ৰাউন হৈ গলে বাটাৰ চিকেনৰ কালাৰটো একদম বেয়া হৈ যাব। অকমান ভাজিয়ে আপোনালোকে এইখিনি গ্ৰাইণ্ড কৰি লব। এয়া চাওক, কালাৰটো ইমান ধুনীয়া হৈছে। ৰেষ্টুৰেণ্টবোৰত জেনাৰেলি ফুড কালাৰ এড কৰে, মই কিন্তু ইয়াতে এড কৰা নাই। এতিয়া মই ফ্ৰাই পেনত আকৌ বাটাৰ দি লৈছো আৰু এই মছলাখিনি দি পেলাই আকৌ ভাজি লম। জেনাৰেলি ৰেষ্টুৰেণ্টত মছলাখিনি সেকি লয়, তেতিয়াহলে এটা খুব স্মুথ পেষ্ট আহে। মই ইয়াতে লোৱা নাই, আপোনালোকে যদি বিচাৰে লব পাৰে। এতিয়া মই ইয়াতে এড কৰিছো ফ্ৰেশ ক্ৰীমখিনি। ফ্ৰেশ ক্ৰীমখিনি দি পেলাই আকৌ মই অকমান সময় সটে কৰি লৈছো। তাৰ পিছত মই ইয়াতে কস্তুৰী মেথিখিনি ৰোষ্ট কৰি দি দিছো। কস্তুৰী মেথিখিনি ৰোষ্ট কৰি দিলে বাটাৰ চিকেনৰ ফ্লেভাৰটো বহুত ভালকে আহে। গতিকে আপোনালোকেও ৰোষ্ট কৰি দিব। তাৰ পিছত মই অকমান সময় সটে কৰি লৈছো। এতিয়া মই ইয়াতে চিকেনখিনি দি দিম। চিকেনখিনি অলৰেডি হাফ কুকড। এতিয়া বাকিখিনি কুক ইয়াতে হৈ যাব। তাৰ পিছত মই ইয়াতে এড কৰিম অকমান
গৰম পানী ঠাণ্ডা পানী ইউজ নকৰিব গ্ৰেভিৰ টেষ্টটো বেয়া হৈ যায় সদায় গ্ৰেভিত গৰম পানী এড কৰিব এয়া মই গৰম পানী এড কৰিছোঁ এতিয়া ইয়াতে কুক হ'বলৈ মই থৈ দিম ভালকৈ মই মিক্স কৰি দিছোঁ গোটেইখিনি মছলা আৰু চিকেনখিনি এতিয়া মই ঢাকি দিছোঁ ঢাকি দি পেলাই মই লো মিডিয়াম ফ্লেমত 20-25 মিনিটমান কুক কৰি ল'ম আপোনালোকে চাই ল'ব যেতিয়ালৈকে চিকেনখিনি ভালকৈ নিসিজে তেতিয়ালৈকে আপোনালোকে কুক কৰি ল'ব মোৰ এৰাউণ্ড 20-25 মিনিটমান লাগিছে ভালকৈ এনেকৈ মিক্স কৰি ল'ব এয়া চাওক মোৰ বাটাৰ চিকেন একদম ৰেডি কালাৰটো চাওকচোন কেনেকুৱা ধুনীয়া হৈছে কালাৰটো যিমান ধুনীয়া খাবলৈও সিমানেই সোৱাদ লগা হৈছে ৰুটি নান বাটাৰ নান যিয়ে নলওক কিয় এই ৰেচিপিটোৰ লগত গোটেইকেইটাই খুব ভাল লাগে খাই আপোনালোকেও ঘৰতে বনাই খাই চাব আৰু মোক জনাব ৰেচিপিটো কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি মোক জনাব আজিলৈ আহিছোঁ বাই বাই থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' আকৌ লগ পাম আৰু এটা খুব সুন্দৰ নতুন ৰেচিপিৰ সৈতে